আসসালামু আলাইকুম ফ্ৰেণ্ডছ। মই যাব ওলাইছোঁ ভোট দিব, ৰেডি হৈছোঁ আৰু ইফালে বাবুকো ৰেডি কৰি লৈছোঁ আৰু মোৰ তামোল খাইছোঁ। ভাইজনে নিব আহিছে মোক, হাজবেণ্ডো গৈছে ভোট দিব। তো মই অলপমান দেৰিকৈ মানে কি যাম বুলি, যিহেতু দুপৰীয়া বহুত ৰ'দ আছিল সেইকাৰণে এতিয়া যাম। এতিয়া কেইটা বাজিল? 3টা 4টাই বাজিব আৰু বাবুকো ৰেডি কৰি লৈছোঁ, একেবাৰে ভোট দিব যাম। এতিয়া মোৰ ভোটটো মানে মাহঁতৰ তাতে আছে, মই কাটি অনা নাই আৰু এইটো বেগ চেগ ৰেডি কৰি লৈছোঁ। তো 2 দিন থাকিম বুলি ভাবিছোঁ, একেবাৰে ভোটো দিব যাম। তো বাকী আপোনালোকক দেখুৱাই আছোঁ। আমি যাব ওলালোঁ। হা আছে নে তেল? তেল নাই গাইছ, তেল নাই, এতিয়া ভৰাব লাগিব। পাম না এইখিনি সময়ত। আমাৰ বেটা গাড়ীত উঠিলে টোপনি যায়, মই গাড়ীত উঠি লওঁ আৰু এইখন দোকানত তেল ভৰালে এতিয়া মানে কি তেল ডিপু নাপাওঁতে আৰু যদি তেল শেষ হৈ যায় দিগদাৰ হ'ব, সেইটো কাৰণে ইয়াৰ পৰাই লৈ ল'লে। আৰু এয়া আমাৰ চকটো পালোঁ, ৰাণীগেটৰ চক। আৰু এইফালে যে দেখাই দিছোঁ এইটো আমাৰ আজাৰা ৰেল ষ্টেচনত যোৱা ৰাস্তা হয়। আৰু এয়া ৰেল গেটটো পালোঁ। আমি মানে কি ইফালে পেপচি গেট হৈ ঘূৰি যাওঁ, কিন্তু এইটো ৰেল মানে কি ষ্টেচনৰ ৰাস্তা হয়। ষ্টেচনৰ মাজেৰে গৈ আছোঁ, মানে ৰেগ লগা য'ত ৰেগ লাগে সেইটো চাইডেদি। সেইফালেদি গ'লে মানে বহুত সোনকালে পোৱা যায়। সেইফালেদি গৈ আছোঁ আৰু এতিয়া। আৰু এয়া ভোটৰ জেগা আহি পালোঁ, আৰু এয়া স্কুলত ভোট হৈ আছে। আমাৰ ঘৰৰ ওচৰতে স্কুল হয়, ক্লাছ 5লৈকে মই এইখনতে পঢ়িছিলোঁ। আৰু ভোটটো দি লওঁ, দি কেনে আপোনালোকক দেখাই আছোঁ। ভিতৰত যিহেতু কেমেৰা মানে কি এলাও নাই, মানে কি মোবাইলটো লৈ যাব পাৰি, কিন্তু তথাপি আৰু কেমেৰা কৰিব নোৱাৰি, আৰু সেইটো কাৰণে ভোট দি আহিলোঁ। আৰু এনেকৈ দেখুওৱা নহ'ল। অকণমান আমাৰ যিজনী মানে কি মেম্বাৰত মানে কি ভোট খেলিছে আমাৰ গাঁৱৰ, তেখেতক দেখাই দিছোঁ অকণমান। এয়া যে মেৰুন কালাৰৰ কাপোৰ পিন্ধি আছে, মেখেলা চাদৰ, আৰু ঘৰত গামোচা লৈছে, তেওঁ আমাৰ মেম্বাৰ। আৰু ইফালে তাত ঠাণ্ডা হোৱালে ঠাণ্ডা খাই ঘৰত আহিলোঁ। ভোট দি আহিলোঁ। এয়া দেখিছেনে মোৰ ভোটৰ চিন, আৰু নাখাওঁ। আৰু এয়া ভোটৰ চিন দেখিছে, মোক দুডাল দিছে চিন। তাৰমানে নেল পলিচ লগাইছোঁ যে, সেইটো কাৰণে মানে কি নাখাওঁ মই একো। আম্মাই মই কিবা খাওঁ নে বাৰ সেইটোৱে সুধি আছে, মই নাখাওঁ গাইছ। কিবা খাওঁ যদি কওঁ। নাখাওঁ, কি খাম এতিয়া, নাখাওঁ আৰু একো। তো আহি পূৰা ফ্ৰেছ হৈ ৰেষ্ট লৈ আছোঁ, আৰু কি কৰিম। তো হাজবেণ্ডো আহিব। খালি মই কিবা খাওঁ নে নাখাওঁ তাকে সুধি আছে। এতিয়া কৈছে চিপছ খাবি নেকি। খালি সৰু ছোৱালীৰ দৰে চিপছ লৈ যায় মোৰ কাৰণে। মই আচলতে চিপছটো খাই ভালো পাওঁ। কি বাবু তে আমাৰ বাবা কি কৰিছা তুমি? মামাহঁতৰ ঘৰত আহিছা? মামাহঁতৰ ঘৰত আহিছা তুমি? ইছ, তাত টোপনি লাগিছে, তাত টোপনি লাগিলে এনেকুৱা কৰে। হামু লাগছে তোমাৰ? হামু লাগিছে? দিয়া তুমি শামুক খেদা, মই বাবুত মানে টোপনি লাগিছে, সি টোপনি যাব। আৰু এয়া ৰাতিৰ খাবৰ কাৰণে যা যোগাৰ চলি আছে। আৰু এয়া ছাগলী মাথাৰ মাংস, আৰু এয়া বিলাহী পোৰা চাটনি বনাম। আৰু ইফালে আম্মাই পুৰি থৈছে বিলাহী, আৰু এইবাৰ তিতা কেৰেলা ভাজিছে। আৰু কেৰাহীটো ডাঙৰে হৈছে বাৰু, অকণমান তিতা কেৰেলা ভাজা। আৰু ইফালে মই ছাগলীৰ মাথাৰ মগজু বনাই আছোঁ। এয়া ছাগলী মাথাৰ মগজ চৌকাতে বনাইছোঁ। গেছ আছে বাৰু, তথাপি মানে ভাল লাগে কেতিয়াবা চৌকাত বনাই। চৌকাৰ খোৱাবিলাক মানে ভালে লাগে। কোনে কোনে ছাগলীৰ মগজ ভাল পায় বাৰু ক'বচোন। আৰু এইফালে মাংস ছাগলীৰ মানে মাথাৰ মাংস হয়, আৰু এইখিনিও বনোৱা হ'বই, আৰু এতিয়া খাব লাগে।
আৰু কোনে কোনে ভাল পায় বাৰু মাথাৰ মাংস, মই বাৰু ভাল পাওঁ সেইকাৰণে আনিব দিলোঁ। আৰু এয়া আমাৰ ৰেডি খাবৰ কাৰণে বিলাহী চাটনি, আৰু এয়া তিতা কেৰেলা ভাজি, এয়া মগজ, আৰু এয়া ভোট জলকীয়া আৰু নেমু, ইফালে মাংস। এতিয়া এইখিনি খাই লওঁ, আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু, বাই বাই।